চাহ জনগোষ্ঠীৰ ভোটাৰে নিৰ্ণয় কৰিব বিৰোধীৰ দুই গগৈৰ ভৱিষ্যত। বাগিচাৰ ভোটৰ ওপৰতে নিৰ্ভৰ কৰিব যোৰহাটৰ প্ৰাৰ্থী গৌৰৱ গগৈ আৰু খোৱাঙৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈৰ ভৱিষ্যত। খোৱাং বিধানসভা সমষ্টিত আছে ৪৭,০০০ চাহ জনগোষ্ঠীৰ ভোটাৰ। একেদৰে গৌৰৱ গগৈৰ যোৰহাট সমষ্টিত আছে ২২,০০০ৰো অধিক চাহ জনগোষ্ঠীৰ লোক। তেনে ক্ষেত্ৰত নিৰ্বাচনত নিৰ্ণায়ক ভূমিকা ল'ব চাহ জনগোষ্ঠীৰ ভোটাৰে। চাহ বাগিচাৰ ৰাইজক ভূমিপট্টা প্ৰদান, PMOৰ ঘৰ, আদৰ্শ বিদ্যালয় স্থাপনেও এইবাৰ নিৰ্বাচনত পেলাব প্ৰভাৱ। উন্নয়নৰ পক্ষত ভোট দিব যোৰহাটৰ বাগিচাৰ ৰাইজে। কংগ্ৰেছে আমাক আঁঠুৱা কম্বল দি ঠগিছিল, এতিয়া আমি মাটিৰ পট্টা অৰুণোদয় পাইছোঁ বুলি মন্তব্য যোৰহাটৰ বাগিচাৰ ৰাইজৰ। যোৰহাট সমষ্টিটো নিশ্চয়কৈ আমাৰ চাহ জনগোষ্ঠীৰ ৰাইজে নিৰ্ণায়ক ভূমিকা ল'ব আৰু আমাৰ ৰাইজ বিকাশৰ লগত যাব। যোৰহাট বিধান সমষ্টিৰ যিটো উন্নয়নৰ গতি, উন্নয়নৰ ধাৰা যিটো চলি আছে, আমাৰ ৰাইজ সেইটো ৰাস্তাতেই যাব। পূৰ্বতে যিসমূহ ৰাজনৈতিক দলে আমাৰ চাহ জনগোষ্ঠীৰ ৰাইজক যিটো ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছিলে, এতিয়া আৰু আমাৰ ৰাইজে বুজি পোৱা হ'ল কথাটো, আৰু সেইটো ৰাজনীতি আমাৰ ৰাইজৰ লগত কৰিব নোৱাৰে। আমাৰ ৰাইজ এতিয়া জাগৃত হ'ল, বুজি পোৱা হ'ল, গতিকে আমি উন্নয়নৰ পক্ষেহে যাম। আমাৰ চাহ জনগোষ্ঠীৰ মানুহবোৰে মানে চব বুজি পালে। এতিয়া য'ত উন্নয়ন আছে তাতে আমাৰ ভোট দিব। এতিয়া উন্নয়ন কি হৈ আছে আমি সকলোৱে জানো। ৰাস্তা পদূলিয়ে ধৰক বা আমাৰ ল'ৰা ছোৱালীক স্কুল কলেজত নামভৰ্তি কৰালৈকে, নিযুত মইনা আঁচনিলৈকে, অৰুণোদয়লৈকে, আমাৰ নামঘৰ মন্দিৰলৈকে যিমান য'ত উন্নতিৰ পথত এতিয়া আগবাঢ়ি আহিছোঁ। ইমান দিনে আমি যিটো আমাক লাগে বঞ্চিত হৈ আছিলোঁ, মাটিৰ পট্টা, আমাক মাটিৰ পট্টা দিছে, সেইখনৰ কাৰণে আমি বহুত সুখী হৈছোঁ। চাহ জনগোষ্ঠীয়ে যেনেকুৱা উন্নতি কৰিছে চৰকাৰে, তেনেকুৱা আমাৰ ভোটো তেনেকুৱাই হ'ব। ৰাস্তা পদূলি দিছে, ঘৰ দিছে, লাইন দিছে, বিনামূলীয়া আঁচনি দিছে। আগৰ চৰকাৰে আমাক অকল প্ৰলোভন দি থাকে, অকল আঁঠুৱা কম্বল দিয়ে ঠগি আছিলে। তেনেকুৱা এতিয়া আমাক যেনেকুৱা মাটি পাতা দিছে, ঘৰ দিছে, ৰাস্তা পদূলি ঠিক কৰিছে। আগত এই ৰাস্তাত খোজকাঢ়িব নোৱাৰোঁ, এতিয়া এই ৰাস্তাত খোজকাঢ়িব পৰা হৈছে, মানুহ অহা যোৱা কৰিব পৰা হৈছে, গাড়ী এখন ভালকৈ আহিব পৰা হৈছে। আজি কেইবছৰ গৌৰৱ গগৈ জিকাৰ আজিলৈকে মানুহ মুখখনেই দেখা নাই, অকল ইলেকশ্যনৰ সময়ত আহে, বাকী তেনেকুৱা আমাৰ একো উন্নয়নৰ কাৰণে অহা নাই। যিখন চৰকাৰে ধৰ ৰাইজৰ হৈ কাম কৰিব, তাকে ৰাইজে ভোট দিব বা নিৰ্বাচন কৰিব। আৰু ছোৱালীকেইটাও পাইছে আপোনাৰ এই নিযুত মইনা আঁচনিৰ আদিবোৰ ধৰ চৰকাৰে দিছে। এই চাউল, দালি, চেনি, নিমখ এইবোৰো পাইছে। চাহ জনগোষ্ঠী যাকে উন্নত দেখিছে তাকৈ দিব ভোট। ৰাস্তা পদূলি চব হৈছে, অৰুণোদয়, বাবু আঁচনি সেইকেইটা পোৱা গৈছে। আমাৰ বহুতে উন্নতি হৈছে। লুৰিণজ্যোতি গগৈক চিনি নাপায় খোৱাঙৰ বাগিচাৰ ভোটাৰে। লুৰিণজ্যোতি বিধায়ক হ'লে আমি ক'ত বিচাৰি যাম? প্ৰতিক্ৰিয়া সাধাৰণ ভোটাৰৰ। বিজেপি চৰকাৰৰ দিনত আমি মাটিৰ পট্টা পাইছোঁ, উন্নয়নৰ লগত থাকিম বুলি প্ৰতিক্ৰিয়া বাগিচাৰ ভোটাৰৰ। যিখিনি আমি কংগ্ৰেছত নেপাইছিলোঁ, কিন্তু এইবাৰ বিজেপিত আমি চাইছোঁ যে অলৰেডি পাইছোঁ। মানে কি হ'ল, এক নম্বৰ কথা হ'ল আমাৰ এইটো যোনটো বাটটো আছে, এই বাটটো আমাৰ একদম মানে বোকা নাইকিয়া, একদম মানে অৱস্থা বেয়া আছিলে, কিন্তু আজি পাইছোঁ। আৰু মই দেখিছোঁ এই বাগান লাইনত হওক প্ৰত্যেকটো গলি পকা হ'ল। এতিয়া আৰু ইয়াত বেলেগ বিধায়ক হোৱাৰ পাছত ইয়াত কাম কৰিবলগীয়া বাকীয়ে নাই। আৰু মই লুৰিণজ্যোতি গগৈক এজন ভাল পলিটিচিয়ান বুলি ক'ব এইটো কাৰণে নোখোজোঁ, কাৰণ তেওঁ পলিটিক্সত অহাৰ আগত তেওঁ গোটেই অসমক জনসাধাৰণক কৈছিলে যে 1,90,00,000 বিদেশী আহিব। কিন্তু আজি মোৰ ঘৰৰ ওচৰত চাওক, তেওঁলোকে আমি তেওঁলোকক কওঁ এইটো ঘৰটো আমাৰ চাওক, এটা বাংলাদেশী বিদেশী আহিলে নাই। স্পষ্টভাৱে এইটো আমি চাই আছোঁ যে তেওঁলোকে এটা পাব্লিকক মিছা প্ৰতিশ্ৰুতি দিছে। প্ৰথমে একো তেওঁ নেতা হোৱাই নাই, তাৰ আগত তেওঁ জাষ্ট নিজৰ কেৰিয়াৰটোৰ কাৰণে তেওঁ সেইটো আগবাঢ়িলে। আজি মই এজন নিবনুৱা যুৱক হিচাপে কওঁ, তেওঁ এজন নিবনুৱাই হৈ আছে। আজি লুৰিণজ্যোতি ঘৰ ক'ত মই নাজানো, ভোটাৰ অধিকাৰটো তেওঁ আজি জকাইত আহিছে বুলি মই দেখিছোঁ ফেচবুকৰ মাধ্যমে, কিন্তু গম পোৱা নাই যে তেওঁ অৰিজিনেল ঘৰটো ক'ত। আৰু ভোট দিয়াৰ আগত আমি ৰাইজে এইটো ভাবিব যে তেওঁক আমি বিধায়ক হ'লে আমি তাক পাম ক'ত, বিচাৰি যাম ক'ত। চাহ বাগিচাৰ যদি ভোট নহয় তেতিয়াহ'লে মানে দুই গগৈয়ে জিকিব নোৱাৰে। আৰু আমি এতিয়া 10টা বছৰ দেখিলোঁ, আমাৰ আগত মৰাণ সমষ্টি আছিল, এতিয়া খোৱাং সমষ্টি হ'ল। এই খোৱাং সমষ্টিৰ যিখিনি মানে উন্নয়ন আমি কাম দেখিলোঁ, ৰাস্তা পদূলিৰ পৰা আমাৰ যি মানে আই ঘৰ হওক, আঁচনি হওক, অৰুণোদয় হওক, যিকোনো আমাক
দি মানে বহুত সহায় কৰিছে আগৰ দিনৰ চৰকাৰটো এইকেইটা চিন্তা কৰা নাছিলে কিন্তু এই ভাৰতীয় জনতা পাৰ্টিৰ যোনটো চৰকাৰ এই চৰকাৰখন আমাৰ মাটিৰ পটাটো দিয়াৰ কাৰণে যি চিন্তা কৰিলে তাৰ কাৰণে আমি এই চৰকাৰখনক ধন্যবাদ পাত্ৰ জাহাজ চিনি নাপায় মানুহে হাতহে চিনি পাইছিলে কিন্তু ইয়াততো আহি গৈছে জাহাজটো আমাৰ মানুহে দেখা নাই এনেকা সেইটো কাৰণে জাহাজ চিনত ভোট নিদিয়ে আমাৰ মানুহখিনি আমাৰ মানুহে পদম ফুল আৰু হাত চিনক চিনি পাইছিলে মই চৰকাৰৰ পৰা বহুতখিনি সুবিধা পাইছোঁ যেনেকৈ PMY ঘৰ পাইছোঁ অৰুণোদয় পালোঁ লেট্ৰিন পাইছোঁ আৰু এতিয়া স্কুলত ল'ৰা ছোৱালীকেইটা বহুত ধুনীয়াকৈ সুবিধা পাইছে পঢ়িবলৈ আমাৰ লাইনত আগত আমি বাগানৰ পৰা কামৰ পৰা আহোঁতে বোকা ইমান বোকা খান্দি পেলাই ঘৰত সোমাইছিলোঁ এতিয়া এনেকৈ পকা কৰি দিলে ৰাস্তাবোৰ ইমান ধুনীয়াকৈ চাহ বাগিচাৰ ৰাইজক লৈ ৰাজনীতি কৰিবলৈ অহা গৌৰৱ গগৈ লুৰিণজ্যোতি গগৈৰ ভাগ্য নিৰ্ণয় নহয় ভাগ্য নিশেষ কৰিব চাহ বাগিচাৰ ৰাইজে বাগিচাৰ ৰাইজৰ মৰ্মবেদনা তেওঁলোকে বুজি নাপায় লুৰিণজ্যোতিয়ে বতাহত কথা কৈ আছে দুয়োৰে ভাগ্য নিশেষ কৰিব বাগিচাৰ জনতাই এই মন্তব্য সাংসদ কামাখ্যা প্ৰসাদ দাসাৰ মই দৃঢ়তাৰে ক'ব খোজো মই নহয় প্ৰত্যেকজন চাহ বাগিচাৰ লগত সম্পৰ্কিত থকা চাহ জনগোষ্ঠীৰে হ'ব লাগিব বুলি কথা নহয় চাহ জনগোষ্ঠী নোহোৱা যি মানুহ আছে তেওঁলোকো চাহ বাগিচাৰ মানুহৰ সম্পৰ্কিত আছে এই কথা নিশ্চিতভাৱে ক'ব যে লুৰিণজ্যোতি গগৈ গৌৰৱ গগৈৰ নিচিনা লিডাৰ যিসকলে ৰাজনীতি কৰি থাকে চাহ বাগিচাৰ মানুহক লৈ ৰাজনীতি কৰিম বুলি ভাবিছে তেওঁলোকৰ ভাগ্য চাহ বাগিচাৰ মানুহে নিষেধ কৰিব এই কথা লিখি ৰাখক কোনো কাৰণে তেওঁলোকৰ ভাগ্য নিৰ্ণয় নকৰে নিৰ্ণয় বুলি ক'লে বেলেগ হ'ব তেওঁলোকৰ ভাগ্য নিষেধ কৰিব এইকাৰণে নিষেধ কৰিব আজি গৌৰৱ গগৈ হিচাপে চাব নালাগে গৌৰৱ গগৈ পিতৃ মুখ্যমন্ত্ৰী আছিলে যোৰহাটত থকা মানুহ তেওঁলোকৰ ওচৰৰ কোনোখন চাহ বাগিচাত গৈ পেলাই তেওঁলোকৰ সমস্যা বুজিবৰ কাৰণে সক্ষম নহ'ল আজি গৌৰৱ গগৈ যোৰহাটৰ সাংসদ তেওঁ কোনোবা চাহ বাগিচাত গৈ পেলাই জুমুৰ নাছিলে নহ'ব তেওঁ চাহ বাগিচাৰ মানুহৰ মৰ্মবেদনাটো বুজিব পাৰিব লাগিছিলে এই মৰ্মবেদনা কোনোদিন বুজি নাপালে তেওঁলোকে খালি ৰাজনীতি কৰাৰ চিন্তা কৰে লুৰিণ গগৈ বতাহত কথা কৈ আছে তেওঁলোকে চাহ বাগিচাৰ মানুহৰ মাজলৈ গৈ তেওঁলোকৰ সমস্যা কি আছে কথা বুজিব নালাগে সেইকাৰণে এই দুই গগৈৰ যি কথা কৈছে লুৰিণ গগৈ আৰু গৌৰৱ গগৈ দুয়োটাৰ ভাগ্য নিষেধ কৰিব চাহ বাগিচাৰ মানুহে কথা নিশ্চিত থাকক মই আহ্বান জনাম চাহ বাগিচাৰ মানুহক কোনো কাৰণে যাতে এওঁলোকক কোনো বিৰোধীক কোনো কাৰণে ভোটদান নকৰে ভোটদান কৰিলে আমি পাপ লোৱা হ'ব ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি নহয় আমাৰ নিজৰ প্ৰতি অন্যায় কৰা হ'ব এই কথাটো